মূৰ্তি ভাঙিলে দুৰ্বৃত্তই, যাৰ পিছত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। দোকান পোহাৰ সকলো বন্ধ কৰি দিয়া হৈছে। জয় শ্ৰীৰাম ধ্বনিৰে ৰাজপথ উত্তাল কৰি তুলিছে ক্ষোভিত ৰাইজে। বৰপেটা ৰোডৰ 4 নং ৱাৰ্ডৰ অৰবিন্দ সংঘৰ 100 বছৰীয়া কালী মন্দিৰ ধিক্কাৰ। অসম চৰকাৰৰ লগত অসমৰ পুলিচ প্ৰশাসনকো ধিক্কাৰ যে ভাৰতবৰ্ষত হিন্দু উপাসনালয়ত এনেকুৱা আঘাত আনিছে বিধৰ্মী। তো তাৰ উত্তৰ আমাক লাগে লাগে লাগে, কিয়নো আমি যদি অসমত থাকি ভাৰতবৰ্ষত থাকি নিজৰ ধৰ্মীয় উপাসনালয় যদি সুৰক্ষিত নাথাকে, তো কিভাৱে আমি সুৰক্ষিত থাকিম কিংবা আমাৰ ঘৰৰ মহিলাসকলে সুৰক্ষিত? মানুহ জমা হোৱাৰ পিছত আমি থানালৈ যাওঁ। থানাত যোৱাৰ পিছত থানাত অ' চি ছাৰক আমি অৱগত কৰাওঁ। অ' চি ছাৰে অৱগত কৰাত অ' চি ছাৰে কৈছে যে আমি জানিব পাৰিছোঁ আৰু এজন মানুহ কৰায়ত্ব কৰা হৈছে বুলি কৈছে। মোৰ দুজন আছিল, মোক পানী খুৱাইছে। মোক পানী খুৱাইছা? ষ্টেচনত পানী খুৱাইছা? কাক? নহয়, মোক ষ্টেচনত তাতে মোক খুৱাইছোঁ। তাৰপিছত নাজানো আৰু তাৰপিছত এইফালে মই অলপ মাল খাইছোঁ। মই ভাঙা নাই, মই ভাঙা নাই মন্দিৰ। ৰাইজে কিয় ৰাখিছে? মন্দিৰ ভাঙা অৱস্থাত ৰাইজেতো আটক কৰিছে না, কিয় কৰিছে? নাই, এতিয়া ৰাইজে যদি আটক কৰে এখন মই নাজানো আৰু হা, কিন্তু মই এটা কথা, মই কি খুৱাই গৈছে মোক, মাৰছে, ই মাৰছে, ই মাৰছে। মোক পানী খুৱাইছে তাতে এই যে ষ্টেচনত। সেইকাৰণে তই আহি মন্দিৰৰ নহয় মূৰ্তি ভাঙবি? সেইকাৰণে কেইটা মূৰ্তি ভাঙছা তই? মই ভাঙা নাই। তই ভাঙা নাই? তোৰ মুখত দেখোন হেৰি লাগি আছে, মাটি বিলাক। সিহঁতে পইচা বিলাক চুৰ কৰছা মন্দিৰৰ না? তোৰ পৰা দেখোন পইচা পাইছে, ৰাইজে চাইছে তো। নাম কি? মোৰ নাম ৰাণা। ৰাণা কি? ৰাণা দাস। ৰাণা দাস ক'ত? গোৱালপাৰা আগিয়ে। গোৱালপাৰা আগিয়ে। গোৱালপাৰা আগিয়া? মই ইয়াত ভাড়া থাকো মিলন নগৰত। মিলন নগৰত ভাড়াত থাকা? মিলন নগৰত কোনখিনিত থাকা? মিলন নগৰত কাৰ ঘৰত ভাড়াত থাকা? মিলন নগৰ এইটো পৰাগ দাস। পৰাগ দাসৰ ঘৰত ভাড়াত থাকা? এতে মন্দিৰ কিয় ভাঙছা? চুৰ কৰিব আহিছিলে নেকি? চুৰ কৰিব আহিছিলে? মোৰ লগত দুইজন আছিল। কোন কোন আছিল? নাম ক? সিহঁতে চিনি নাপাওঁ। মোক পানী খুৱাইছে, মই ক'লো